শৰ্মা ডাঙৰীয়াই ভয় খাইছে কিয় ভয় খাইছে 26ৰ নিৰ্বাচন আহিছে 26ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই জিকিব নোৱাৰিব জিকিব হলে তেওঁলোকে হিন্দুৰ ভোট লাগিব এতিয়া হিন্দুৰ ভোট কেনেকৈ তেওঁলোকে পাব হিমন্ত বিশ্ব শৰ্মাই এইটো কৌশল কৰি এতিয়া মুছলমানক টাৰ্গেট কৰি উচ্ছেদ আৰম্ভ কৰিছে আৰু উচ্ছেদ যদি মানুহক সংস্থাপন দি পেলাই যদি উচ্ছেদ কৰিলেহেঁতেন তেতিয়া মানুহৰ এই অৱস্থা নহয় মানুহৰ মৌলিক অধিকাৰসমূহ খৰ্ব হৈছে মানুহে খাব পৰা নাই শুব পৰা নাই মানুহক এনেধৰণে অত্যাচাৰ চলাই এদিনত বা 3 দিনৰ ভিতৰত মানুহক মানে এঠাইৰ পৰা উচ্ছেদ কৰিবলৈ জাননী দি লগে লগে বুলডোজাৰেৰে ভাঙি পেলাইছে মানুহৰ ঘৰ বাৰী আৰু এই সৰু কণ ল'ৰা ছোৱালীক কৈছে যে এওঁলোকৰ মা দেউতা আছে এওঁলোকৰ মা দেউতাই সেই বিষয়ে দায়িত্ব ল'ব লাগে এজন মুখ্যমন্ত্ৰীয়ে নিন্দা জনাইছো এনেকুৱা মন্তব্য কৰাৰ কাৰণে এনেকুৱা মন্তব্য মুখ্যমন্ত্ৰীৰ কি এই প্ৰতিজন নাগৰিকৰ দায়িত্ব নাই নেকি মুখ্যমন্ত্ৰীৰ ওপৰত আসলতে তেওঁ মুখ্যমন্ত্ৰীৰ যোগ্যই নহয় তেওঁ লেং মাৰি মুখ্যমন্ত্ৰী হৈছে যোৱা নিৰ্বাচনত বিধানসভা নিৰ্বাচনত সকলোৱে অসমৰ ৰাইজে অসমীয়া জাতিয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি নিৰ্বাচন জিকিছিলে কিন্তু তেওঁ লেং মাৰি পেলাই মুখ্যমন্ত্ৰী হৈছে গতিকে তেওঁ এতিয়া পগলা কুকুৰৰ দৰে এতিয়া মানুহক কামুৰি ফুৰিছে আৰু পগলা কুকুৰ যেতিয়া মানুহক গৰু ছাগলীক কামুৰি ফুৰিব নিজেই মৰিব কেইটামানক কামুৰি নিজেই মৰি যাব মূৰ ঘূৰাই গতিকে তেওঁৰ অৱস্থা এনেকুৱা হৈ গৈছে গতিকে আমি তেওঁ সকলো বিজেপিৰ যি শ্লোগান আছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস মোদীজীৰ যি শ্লোগান আছে বিজেপিৰ যি শ্লোগান আছে সেয়া তেওঁক মনত পেলাই দিছোঁ আপুনি অসমীয়া জাতিক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে আপুনি এনেকৈ মিয়াসকলক অসমীয়াৰ পৰা আঁতৰাই খেদিবলৈ আপুনি এই চেষ্টা মানে আপোনাৰ যি চেষ্টা কৰি আছে মিয়াসকলক যাতে অসমীয়া জাতিৰ পৰা আঁতৰ কৰিবলৈ এই চেষ্টা আপোনাৰ বিফল হ'ব আমি মিয়াসকল অসমীয়া আৰু অসমীয়া হৈ থাকিম ভৱিষ্যতে আমি কোনোদিনেই মিয়াসকলৰ মাজত এজনো বিদেশী নাই বাৰে বাৰে আমি প্ৰমাণ দি আহিছোঁ NRC দিছোঁ ভেৰিফিকেশ্যন দিছোঁ বিভিন্ন পদক্ষেপেৰে আমি প্ৰমাণ দিছোঁ আমি এই দেশৰ আমি নাগৰিক আমাৰ মাজত এজনো বিদেশী নাই গতিকে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপুনি এনেকুৱা ধৰণৰ অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ বন্ধ কৰক আৰু এই মানুহখিনিক পুনৰ সংস্থাপন দিয়ক এই মানুহখিনিক এই খিলঞ্জীয়া মিয়াসকলক এই আদিবাসী মিয়াসকলক আপুনি পাট্টা দিয়ক আপুনি এই সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক আপুনিয়ে দেখোন কৈছিলে গুজৰাটত পাইপেদি মুছলমানৰ তেজ গৈ আছে সেইটো নৰেন্দ্ৰ মোদীয়ে কৰিছিলে আজি আপুনি এই মুছলমানকে আপুনি অত্যাচাৰ কৰি আছে একে মুখে আপুনি দুটা কথা কেনেকৈ ক'ব পাৰে আপুনি আগৰ হিমন্ত বিশ্ব শৰ্মা হৈ থকা নাই হিন্দুত্ববাদী সাম্প্ৰদায়িক হৈ পৰিছে আপুনি মুখ্যমন্ত্ৰীৰ আসনত আপুনি ৰাজধৰ্ম পালন কৰক আমি ইয়াত অসমীয়া জাতি হিচাপে যাতে শান্তিপূৰ্ণভাৱে অসমক যি ধৰণে আপুনি 5 ৰাজ্যৰ ভিতৰত আপুনি উন্নতি কৰিব বিচাৰিছে সেয়া আমি আপোনালোকৰ লগত সহযোগ কৰিম এনেকৈ অত্যাচাৰ কৰি থাকিলে আমাৰ অসমখন ৰখাতলে যাব আৰু ক্ষতি হ'ব গতিকে এই মানুহখিনিক আপুনি উচ্ছেদ নকৰি আপুনি পাট্টা দিয়ক আৰু এনেই আপুনি 26ৰ নিৰ্বাচন আপুনি এনেই জিকিব পাৰিব আপুনি অত্যাচাৰ কৰি জিকিব নালাগে গতিকে অসমীয়া ৰাইজে সকলোৱে এই অসমীয়া জাতিটোক আপোনালোকে নিৰাপত্তা দিয়া বা এই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ কাৰণে সকলোৱে মাতক আৰু এয়া মোৰ সকলোলৈ
আহ্বান থাকিল।